So, has a great experience of art and crafts. His work has also been published in the Assam Book of Records and the India Book of Records. Congratulations, sir. আজি মৌচম সোণোৱালৰ তেওঁ পাৰদক্ষতা আৰু ত্যাগ স্বীকাৰ যিখিনি তেওঁ কৰিছে তেওঁ এইখিনি গুণ থকাৰ বাবে তেওঁ আজি এই পৰ্যায়লৈ যাব পাৰিছে। আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ আৰু আমাৰ পৰিয়ালবৰ্গ গাঁওবাসী আৰু গোটেই আমাৰ ডিব্ৰুগড় জিলাৰ অতি যিসকল ব্যক্তিৰ লগত সাক্ষাৎ হৈছে মোৰ তেওঁলোকে অতি শ্ৰদ্ধা কৰিছে আৰু খুব ভাল লাগিছে। মানে আনন্দতে মই ক'ব পৰা নাই। ভালটো লাগিছেই। যিকোনো পিতৃ মাতৃয়ে নিজৰ সন্তানে সদায় ভাবে যে সন্তানে তেওঁতকৈ বেছি ভাল কৰক। সেইটো চব পিতৃ মাতৃৰ কাৰণে সুখবৰ। তেওঁ মানে গৌৰৱ অনুভৱ কৰে। ময়ো বৰ্তাক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁ এনেকৈ আগুৱাই যাওক, কষ্টও কৰিছে বহুত, তেওঁৰ কষ্টখিনি সাৰ্থক হৈছে, সেইটোকে ক'ম। আৰু সঁচাকৈ মই সুখী হৈছোঁ আৰু ভবা নাছিলোঁ আজি এনেকুৱা এটা আমি সন্মান পাম বুলি কিনে। কিন্তু যিসকল ব্যক্তিয়ে সহায় সহযোগিতা কৰাৰ কাৰণে আজি এইখিনি সফল হ'ব পাৰিছোঁ আৰু নাজানো পৰৱৰ্তী পৰ্যায়ত কিমানখিনি কৰিব পাৰিম। আৰু তেওঁলোকে আমাৰ যিখিনি দায়িত্ব দিছে সেই দায়িত্বৰ কাৰণে সমাজৰ কাৰণে সেৱা হিচাপে কাম কৰিবলৈ এটা সাহস এটা অনুপ্ৰেৰণা দিছে আৰু যিমানখিনি পাৰোঁ সমাজৰ সেৱা হিচাপে ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিবলৈ আমি চেষ্টা কৰিম। সেইটো আপুনি কেনেধৰণৰ সপোন আছে যিহেতু দায়বদ্ধ কৰি তুলিলে আপোনাৰ এই সন্মানে? হয়, আচলতে মই সপোনটো মই ডক্টৰ আমি ডিগ্ৰীটো যিটো পাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিছিলোঁ এটা বেলেগ এটা পৰ্যায়ত, কিন্তু হ'লগৈ কিবা এটা। তথাপিও এটা সুখী আজি অনুভৱ কৰিছোঁ। ইয়াৰ পিছত আমাৰ যি পৰৱৰ্তী আছে অনুষ্ঠান আমি কেনেকৈ আগবঢ়াই নিম বা সমাজৰ কাৰণে কেনেকৈ আমি ভাল এটা মেছেজ দিব পাৰোঁ আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু চাওঁ পৰৱৰ্তী পৰ্যায়ত আমি কিমানখিনি কৰিব পাৰোঁ এতিয়ালৈকে। এতিয়া গধুৰ দায়িত্ব এটা বাঢ়িছে। হয় হয়, গধুৰ দায়িত্বটো বাঢ়িছে বাৰু। তথাপিও আৰু নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি কৰিব লাগে আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। পাৰিম নে নোৱাৰিম মই তথাপিও নাজানো। নিজৰ মনত এটা সাহস লৈ আমি কৰিবলৈ চেষ্টা কৰিম। আজি মৌচম সোণোৱালৰ তেওঁ পাৰদক্ষতা আৰু ত্যাগ স্বীকাৰ যিখিনি তেওঁ কৰিছে তেওঁ এইখিনি গুণ থকাৰ বাবে তেওঁ আজি এই পৰ্যায়লৈ যাব পাৰিছে। আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ আৰু আমাৰ পৰিয়ালবৰ্গ গাঁওবাসী আৰু গোটেই আমাৰ ডিব্ৰুগড় জিলাৰ অতি যিসকল ব্যক্তিৰ লগত সাক্ষাৎ হৈছে মোৰ তেওঁলোকে অতি শ্ৰদ্ধা কৰিছে আৰু খুব ভাল লাগিছে। মানে আনন্দতে মই ক'ব পৰা নাই। ভালটো লাগিছেই। যিকোনো পিতৃ মাতৃয়ে নিজৰ সন্তানে সদায় ভাবে যে সন্তানে তেওঁতকৈ বেছি ভাল কৰক। সেইটো চব পিতৃ মাতৃৰ কাৰণে সুখবৰ। তেওঁ মানে গৌৰৱ অনুভৱ কৰে। ময়ো বৰ্তাক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁ এনেকৈ আগুৱাই যাওক, কষ্টও কৰিছে বহুত, তেওঁৰ কষ্টখিনি সাৰ্থক হৈছে, সেইটোকে ক'ম। আৰু সঁচাকৈ মই সুখী হৈছোঁ আৰু ভবা নাছিলোঁ আজি এনেকুৱা এটা আমি সন্মান পাম বুলি কিনে। কিন্তু যিসকল ব্যক্তিয়ে সহায় সহযোগিতা কৰাৰ কাৰণে আজি এইখিনি সফল হ'ব পাৰিছোঁ আৰু নাজানো পৰৱৰ্তী পৰ্যায়ত কিমানখিনি কৰিব পাৰিম। আৰু তেওঁলোকে আমাৰ যিখিনি দায়িত্ব দিছে সেই দায়িত্বৰ কাৰণে সমাজৰ কাৰণে সেৱা হিচাপে কাম কৰিবলৈ এটা সাহস এটা অনুপ্ৰেৰণা দিছে আৰু যিমানখিনি পাৰোঁ সমাজৰ সেৱা হিচাপে ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিবলৈ আমি চেষ্টা কৰিম। সেইটো আপুনি কেনেধৰণৰ সপোন আছে যিহেতু দায়বদ্ধ কৰি তুলিলে আপোনাৰ এই সন্মানে? হয়, আচলতে মই সপোনটো মই ডক্টৰ আমি ডিগ্ৰীটো যিটো পাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিছিলোঁ এটা বেলেগ এটা পৰ্যায়ত, কিন্তু হ'লগৈ কিবা এটা। তথাপিও এটা সুখী আজি অনুভৱ কৰিছোঁ। ইয়াৰ পিছত আমাৰ যি পৰৱৰ্তী আছে অনুষ্ঠান আমি কেনেকৈ আগবঢ়াই নিম বা সমাজৰ কাৰণে কেনেকৈ আমি ভাল এটা মেছেজ দিব পাৰোঁ আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু চাওঁ পৰৱৰ্তী পৰ্যায়ত আমি কিমানখিনি কৰিব পাৰোঁ এতিয়ালৈকে। এতিয়া গধুৰ দায়িত্ব এটা বাঢ়িছে। হয় হয়, গধুৰ দায়িত্বটো বাঢ়িছে বাৰু। তথাপিও আৰু নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি কৰিব লাগে আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। পাৰিম নে নোৱাৰিম মই তথাপিও নাজানো। নিজৰ মনত এটা সাহস লৈ আমি কৰিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।